ৰাভাহাছং নিৰ্বাচনত বিজেপিৰ ইমান ভাল হ'ল, পঞ্চায়ত নিৰ্বাচন কি হ'ব ছাৰ? পঞ্চায়ততো আমি একেলগে খেলিছোঁ, প্ৰায়বিলাকতো আনকণ্টেষ্ট গ'লেই দেখোন। গতিকে আৰু বাকী 17 তাৰিখলৈকে আৰু আনকণ্টেষ্ট হ'ব। আৰু বিভিন্ন নিৰ্দলীয় প্ৰাৰ্থীসকলকো মই অনুৰোধ কৰিম যে আপোনালোকেও প্ৰত্যাহাৰ কৰি লওক। কংগ্ৰেছৰ প্ৰাৰ্থীসকলে প্ৰত্যাহাৰ কৰিব নালাগে, সেইটো আমি কণ্টেষ্ট কৰিম। কিন্তু যদি আমাক বেয়া পাই কোনোবা নিৰ্দলীয় প্ৰাৰ্থী উঠিছে, তেওঁলোককো মই অনুৰোধ কৰিম যে আপোনালোকেও যাতে মনোনয়ন প্ৰত্যাহাৰ কৰে। একেলগে আছিলো, একেলগে থাকিম। কংগ্ৰেছে চব এই পাৰ্টিবিলাক চিনচিয়াৰ নহয়, চিৰিয়াছ নহয়। আজি ৰাজ্যৰ কাৰণে আমি যিমানবিলাক কাম কৰি আছো, কংগ্ৰেছেতো কেতিয়াবাই কৰিব পাৰিলেহেঁতেন। আজি আপোনালোকে চাওক, এই ৰাভাহাছং স্বায়ত্তশাসিত পৰিষদৰ শপত বাক্য হৈছে। আৰম্ভণিটো অমূৰ আপোনাৰ দেশে দিয়ে হৈছে। এই সৰু কামটো কংগ্ৰেছেও কৰিব নোৱাৰিলেহেঁতেন জানো? গতিকে তেওঁলোকৰ কোনো চিনচিয়াৰিটিটো ক'তো নায়েই। তেওঁলোকে মাত্ৰ এই কেণ্ডিডেটৰ পৰা টকা, সেই কেণ্ডিডেটৰ পৰা টকা, সেইটোতে ব্যস্ত আছে।